1983 চনত যেতিয়া নগা ৰাজ্য গঠন হ'ল তেতিয়াৰ পৰাই নগাৰ মানুহখিনিয়ে কিন্তু এই দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল তেওঁলোকে দখল কৰি আহিছে, বেদখল কৰি আহিছে। মই জন্ম লগ্নৰ পৰা ইয়াত থাকোঁ, আমি দেখি আহিছোঁ ইয়াত যেতিয়াই নগাই এই ওচৰৰ যিখিনি বনাঞ্চল ধ্বংস কৰি তেওঁলোকে জুম খেতি কৰিব বিচাৰে, আমাৰ পুলিচ প্ৰশাসন যেতিয়া আমি আপত্তি কৰোঁ তেওঁলোকে কিন্তু বন্ধ কৰায়, তেওঁলোকে কেতিয়াও খেতি কৰিব নিদিয়ে। কিন্তু হ'লেও তেওঁলোকে যিটো আমাৰ সাংসদ দুলাল বৰুৱা ছাৰে এই বন নিৰীক্ষণ পথ এটা বনাইছিলে, সেই পথটো তেওঁলোকে মানে বৰ্ডাৰ আলি বুলি তেওঁলোকে সীমান্ত পথ বুলি তেওঁলোকে দাবী কৰি তেওঁলোকে কিন্তু দখল কৰি নিজৰ মানে দখলত তেওঁলোকে ৰাখিব বিচাৰে। তেওঁলোকে ক'ব বিচাৰে নাগালেণ্ড, ইয়াৰ কেতিয়াও নগা ৰাজ্য হ'ব নোৱাৰে। আমি জানো, আমাৰ ককাৰ পৰা শুনিছোঁ, আমাৰ দেউতাৰ পৰাও আমি শুনিছোঁ, এয়া দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল। আৰু যেতিয়া ডিপাৰ্টমেণ্টত আমি যাওঁ, যিকোনো ডিপাৰ্টমেণ্ট, যি বন বিভাগত বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, তেওঁলোকে কিন্তু আমাক কয় যে এইটো দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল হয়, ইয়াত কোনো খেতি কৰিব নোৱাৰিব, কোনো একো কৰিব নোৱাৰিব। আমাৰ মানুহ সেই কথাটো কৈছোঁ, আমাৰ মানুহ যেতিয়া ইয়াত খেতি কৰিবলৈ আমাৰ মানুহক তেওঁ ধৰি লৈ যায়। কিয় ধৰি লৈ যায়? কাৰণ এইটো বনাঞ্চল এলেকা, ইয়াত কোনো মানুহ সোমাব নোৱাৰে, সংৰক্ষিত বনাঞ্চল, কোনো খেতি কৰিব নোৱাৰে। আজি ইয়াত যিখিনি খেতি তেওঁলোকে কাটিছিলে নগাই, য'ত তেওঁলোকে ৰাবাৰ খেতি কৰিম বুলি তেওঁলোকে ৰাবাৰ পুলি লগাইছিলে, চৰকাৰে আজি বন্ধ কৰালে। আৰু ইয়াত এয়া অসমৰ মাটি আৰু দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল বুলি তেওঁলোকক কৈ ইয়াত সকলোখিনি বন্ধ কৰিবলৈ, নহ'লে ইয়াত তেওঁলোকে এই মানুহখিনিক এৰেষ্ট কৰিম বুলি আজি প্ৰশাসনে কৈ গ'ল। যাৰ কাৰণে আমি সুখী হৈছোঁ, আনন্দিত হৈছোঁ। কিন্তু আমাৰ বিশেষ পৰিতাপৰ বিষয় এইটোৱে যে এইখিনি যিখিনি নগাই বেদখল কৰি থৈছে, বেদখল মুক্ত কৰিব লাগে আৰু আমাৰ যি জীৱনৰ সম্পত্তিৰ নিৰাপত্তা তেওঁ সুনিশ্চিত কৰিব লাগে। আৰু যিটো আজি সুপ্ৰিম কোৰ্টত কেছ চলি আছে, ৰঞ্জন বৰুৱা ডাঙৰীয়া যিটো সুপ্ৰিম কোৰ্টৰ জাজ আছিলে, তেওঁ ৰঞ্জন গগৈ ডাঙৰীয়া যি সুপ্ৰিম কোৰ্টৰ জাজ আছিলে, তেওঁ ৰাম মন্দিৰ নিষ্পত্তি কৰিব পাৰিলে। আমাৰ এই দুটা ৰাজ্যৰ একেখন গভৰ্ণমেণ্ট চলি আছে, বিজেপি গভৰ্ণমেণ্ট চলি আছে, কিয় ইয়াত তেওঁলোকে মানে সীমান্ত তেওঁলোকে নিষ্পত্তি কৰিব পৰা নাই? আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে ৰাইজৰ সুৰক্ষা ক্ষেত্ৰৰ কথাটো চিন্তা বেছিকৈ কৰি তেওঁলোকে এই নিষ্পত্তি কৰিব লাগে। আৰু যিবিলাক বেদখল হৈ আছে, নগাৰ কবলত আছে, এই দিছৈ ভেলী বনাঞ্চল বেদখলমুক্ত কৰি আমাৰ কাৰণে তেওঁলোকে কিন্তু দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল সঠিক কৰি দিব লাগে। অন্যথা কিন্তু আমাৰ সীমান্ত ৰাইজে আমি ৰাজপথলৈ ওলাই যাবলৈ বাধ্য থাকিম। বনাঞ্চলৰ মাটি ইয়াত নগাই প্ৰতি বছৰে মানে ষ্টেপ বাই ষ্টেপ আহি একেবাৰে এতিয়া বাগানৰ কাষ পালেহি। আজিৰ পৰা প্ৰায় 20 বছৰৰ পৰা তেওঁলোকে অলপকৈ আহি আছে। আমাৰ ডিপাৰ্টমেণ্টৰ পৰা, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা, অসমৰ ফালৰ পৰা খেদাখেদি হয়, আকৌ পলাই আকৌ আহে, তেনেকুৱাই হৈ আছে। কি সিদ্ধান্ত হ'ল? আপুনি যিহেতু আছিলে গাঁওবুঢ়া হিচাপে কি ক'লে? সিদ্ধান্তটো তেওঁলোকে প্ৰশাসনে কিবা এটা পাতিব কথা। এতিয়া যিটো তেওঁলোকে আলি আচলতে সীমা বুলি কৈছে, সেইটো হয় জানো? যিটো ঐতিহাসিক বৰুৱা আলিৰ কথা তেওঁলোকে, সেইটো বৰুৱা আলি, সেইটো মানে ৰিজাৰ্ভ ডেভেলপমেণ্টৰ কাৰণে তেতিয়া সাংসদে বনাইছিলে, কিন্তু নাগালেণ্ডে সেইটোকে বৰ্ডাৰ আলি বুলি মানে কৈ থাকে। তেওঁলোকৰ মাটি বুলি এতিয়া তেওঁলোকে গোটেই অসমতে য'ত য'ত এই আলিটো পৰিছে তালৈকে অকল এই নাগাজাংগা মৰিনীত বুলি নহয়, বৰহোলাৰ পৰা আৰম্ভ কৰি ইপিনে শিৱসাগৰ জিলালৈকে তেওঁলোকে সেইটোৱে কৰি আছে। এতিয়া যি জেগাত তেওঁলোকে ৰবৰ প্লেণ্টেশ্যন কৰিছে, এইটো আচলতে সংৰক্ষিত বনাঞ্চল নেকি? হয়, একদম সংৰক্ষিত বনাঞ্চল, দিছৈ সংৰক্ষিত বনাঞ্চল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।